সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতাৰ অধ্যায় 15 শ্লোক 16 আৰু 17 তিনিজন প্ৰভুৰ উল্লেখ আছে। এই তিনিজন প্ৰভু কোনজন প্ৰভুৰ শৰণ লোৱাৰ পাছত জন্ম মৃত্যু সমাপ্ত হ'ব পাৰে? তিনিজন প্ৰভুৰ ভিতৰত কোনজন উত্তম পৰমাত্মা? তেওঁ কেনেকুৱা? তেওঁৰ নাম কি? এই সকলোবোৰ গূঢ় ৰহস্য জানিবলৈ নিশ্চয়কৈ শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ। আপোনাৰ শুভ নামটো? মই নিৰ্মল গড়। আপুনি ক'ৰ পৰা আহিছে?
মই অসম ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2021 1 মাহ 10 তাৰিখত লৈছোঁ। সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? কৰিছিলোঁ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভক্তি কৰিছিলোঁ। আৰু সেই সাধনাবোৰ আপুনি কেনেধৰণে কৰিছিল অলপ বুজাই কওকচোন। মানে ঘৰতো পূজা পাঠ কৰি আছিলোঁ, তাৰপিছত মন্দিৰত গৈ আছিলোঁ, তাতো মানে পূজা পাঠ কৰিছিলোঁ, ব্ৰত ৰাখিছিলোঁ, এইবিলাক মানে গোটেই কৰিছোঁ। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত যিবিলাক ভক্তি সাধনা সেই সাধনাবিলাক আপুনি কৰি আছিল, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই বহুত দুখী আছিলোঁ। মই বিচাৰি আছিলোঁ যে ভগৱান মানে এইটো পৃথিৱীত আছে না নাই, বা সকলোৱে মানে পূজা কৰে, চবে মানে কয় যে ভগৱান ভক্তি কৰিব লাগে, পূজা কৰিব লাগে, তেতিয়া ঘৰত মানে সুখ শান্তি হয়। মই ভগৱানক মানে বিচাৰি আছিলোঁ, কিন্তু মই মন্দিৰত মানে য'ত মানে শুনো আৰু মানে সমাজে কয় যে তাতে যাব লাগে, তাতে গ'লে ভাল হয়, কিবা হয়, সেইবিলাকৰ মানে লোকবেদত মানে গৈ আছিলোঁ, মই পূজা ভক্তিবিলাক কৰি আছিলোঁ, কিন্তু লাভ পোৱা নাই একো। যিহেতু আপুনি জনালে যে আপুনি পূৰ্বতে যিবিলাক পৰম্পৰাগত ভক্তি সাধনা কৰি আছিলে তাৰ দ্বাৰা আপুনি কোনো ধৰণৰ লাভ পোৱা নাছিলে আৰু আপুনি তাত সন্তুষ্ট নাছিল, পিছত ছাৰ আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? মই যেতিয়া দুখী আছিলোঁ তেতিয়া মই কামটোও কৰি আছিলোঁ, আৰু ইফালে বেমাৰটোতো লগত আছিলে মোৰ, কিন্তু কাকো মই কোৱা নাছিলোঁ যে মই এনেকুৱা বেমাৰ আছোঁ, এনেকুৱা মোৰ ঘৰত দুখী আছে। কিয় ক'লে কিছুমান মানুহবিলাক থাকে যে বেয়া ভাৱবিলাক থাকে, কিবা এটা কৰি দিব পাৰে বুলি এটা ভয় আছিলে, আৰু কাকো কোৱা নাছিলোঁ। কিন্তু লগৰীয়া এটা আছিলে মোৰ লগতে কাম কৰি আছিলে, তেতিয়া সেই তাৰ লগতে কাম কৰি কথাবিলাক ক'লোঁ যে এনেকুৱা তেনেকুৱা বেমাৰবিলাক আছে ঘৰত বুলি। পিছত আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা দীক্ষা কেনেকৈ ল'লে? তেতিয়া সি ল'ৰাটো যেতিয়া লগত কথা বতৰা ক'লোঁ, তেতিয়া সি ক'লে যে মোবাইলত সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ আহে, বা এনেকুৱা জগতগুৰু আহিছে, পৃথিৱীত ভগৱান আহিছে, এনেকুৱা বুলি কৈছে। আৰু পিছত মই ক'লোঁ যে আপুনি কোনটো হয় সন্ত জগতগুৰু বুলি সুধিলোঁ তাক। তাৰপিছত সি মোবাইলত দেখালে মোক যে ৱালপেপাৰত সি থৈছিলে আৰু গুৰু গোবিন্দৰ ফটোটো। তেতিয়া মই ক'লোঁ যে সিজন কোন ভগৱান হয় বুলি। তেতিয়া ক'লে যে সি কবিৰ হয় বুলি ক'লে, কবিৰ দেৱ, আৰু সি সন্ত ৰামপালজী মহাৰাজ সেই ৰূপতে আহিছে বুলি ক'লে। আৰু তেতিয়া মই ভাবিলোঁ যে ইমান ভগৱানক বিচাৰি আছোঁ, আৰু ভগৱানে সেইটো ৰূপত আহিখিনি হাৰিয়ানাত আছে বুলি গম পাইছোঁ। আৰু পিছত আপুনি দীক্ষা কোন আশ্ৰমত গৈ ল'লে? গুৱাহাটী নামদান চেণ্টাৰত যাই তাৰ পৰা নাম দীক্ষা লৈছোঁ। ছাৰ, যিহেতু আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে তাৰ দ্বাৰা আপুনি সন্তুষ্ট নাছিলে আৰু আপুনি পৰমাত্মাৰ সন্ধান কৰি আছিলে, পিছত আপোনাৰ যিজন বন্ধু আছিলে গাঁৱৰ, সেই বন্ধুজনৰ মোবাইলত আপুনি যেতিয়া প্ৰত্যক্ষ কৰিলে যে সদগুৰু সন্ত ৰামপাল গুৰুমহাৰাজৰ ছবি দেখিলে, তাৰপিছতে আপুনি তেখেতৰ অলপ জ্ঞান বুজি তেখেতৰ শৰণাগত হৈ আপুনি নাম দীক্ষা ল'লে। এতিয়া বৰ্তমান আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লৈ যি আপুনি সাধনা কৰি আছে, আৰু পূৰ্বতে আপোনাৰ যিবিলাক সমস্যা আছিলে সেই সমস্যাবিলাক নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ দূৰ হ'লনে? হয় ছাৰ, মই যোনদিনা নাম দীক্ষা লৈছোঁ সেইদিনা মোৰ যোৱা টাইমত যেতিয়া নাম দীক্ষা ল'ব ঘৰৰ পৰা ওলাইছোঁ, তেতিয়া মোৰ দেহাটো অলপ কিবা কিবি লাগি আছিলে। কিন্তু তথাপি মই ভাবিলোঁ কিবা এটা কাৰণত কিবা এটা হৈ আছে, মই গুৰুদেৱক ইয়াদ কৰি মই গৈছোঁ, যি হ'লে হ'ব, আজি মই যাই আছোঁ। কিন্তু মনটো লাগি আছে যে তাতে গ'লে কিবা এটা হ'বই হ'ব বুলি, বিশ্বাসটো এটা লাগিছিলে মোৰ। কি সৎসংবিলাক চাইছোঁ গুৰুদেৱৰ, তেতিয়া সৰু মোবাইল আছিলে মোৰ। তো নামটো গম পাইছোঁ যে সন্ত ৰামপালজী মহাৰাজ বুলি জগতগুৰু মাৰি দিছোঁ, গোটেই লিষ্টত আহি গৈছে, বহুতখিনি জগতগুৰু ওলালে। কিন্তু মই তাতে চালোঁ যে কোনে কেনেকুৱা জ্ঞান দি আছে, এনেতো নামটো জানো গুৰুদেৱৰ। তেতিয়া দেখা পালোঁ তলত কিবা কৰোঁতে, তেতিয়া গুৰুদেৱৰ ফটোটো দেখা পালোঁ। তাৰ পৰাই ভিডিঅ'টো চালোঁ, আৰু তেতিয়া গুৰুদেৱে গীতাবিলাক খুলি দেখাই আছিল যে স্বৰপুৰুষ অক্ষৰ পুৰুষ পৰম অক্ষৰ পুৰুষ বুলি আঙুলি ৰাখি গীতা অধ্যায় 15 আৰু শ্লোক নম্বৰ 17 বিলাকৰ কিবাটো দেখাই আছিলে। তেতিয়া মই বুজি পোৱা নাই যে নতুন নতুন জ্ঞানটো নাছিলে মোৰ। তেতিয়া মই ভাবিলোঁ যে গুৰুদেৱে কি দেখাই আছে, স্বৰপুৰুষ অক্ষৰ পুৰুষ পৰম অক্ষৰ পুৰুষ, একো বুজি পোৱা নাই। এনেকুৱা হ'ল আৰু কথাটো। ছাৰ, আৰু এটা কথা, আধুনিকতাৰ এই যুগতো যে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ শাৰীৰিকভাৱে যি সমস্যা আছিলে সেইবিলাক দূৰ হৈছে। আপোনাৰ যি শাৰীৰিক সমস্যা আছিলে তাৰ বাবে হয়তো আপুনি উন্নত চিকিৎসা কৰা হ'লেও ঠিক হ'ল হয় নিশ্চয়, যিহেতু আমাৰ বৰ্তমান আধুনিকতা এই যুগত চিকিৎসা পদ্ধতি উন্নত হৈছে। আপোনাৰ যি সমস্যা আছিলে, আপোনাৰ শাৰীৰিক যি বেমাৰ আছিলে, সেই বেমাৰৰ কাৰণে আপুনি ডক্তৰৰ কাষলৈ গৈছিলনে?
মই ডাক্তৰ তাতো গৈছোঁ, তাৰপিছত আল্ট্ৰাচাউণ্ড এইবিলাক গোটেই কৰিছোঁ, কিন্তু মানে শৰীৰৰ পৰা বেমাৰটো একো মানে পোৱা নাই, মানে ধৰা পৰা নাই। তাৰপিছত আৰু এইফালে কবিৰাজত তাতো বহুত দাউৰিছোঁ, মানে বহুতখিনি মানে দাউৰিছোঁ, মানে 3 দিন 4 দিন এনেকুৱা মানে কবিৰাজ তাতে থাকোঁ আৰু ট্ৰিটমেণ্ট কৰি, মানে তথাপি মানে ঘৰত আহিলে আৰু যেনেকৈ এনেকৈ হৈ যায়, মানে খালি খৰচাটো হৈ আছে, মানে কিন্তু লাভ একো পোৱা নাই। আৰু এনেকৈ মানে কৰোঁতে কৰোঁতে মানে মোৰ মনটো এনেকুৱা হ'ল যে মই ছুচাইড কৰিম নেকি, এনেকুৱা মনটো মানে আহি গৈছে আৰু মোৰ, যে ভগৱান নাই এইটো মানে সংসাৰত, মই এনেই মানে জিন্দগীটো মানে নৰক নিচিনা মই জিন্দগী ভুগি আছোঁ। মই এনেকৈ মানে থাকি কি হ'ব, মোৰ মানে সুখ শান্তি নাই, মইতো পৃথিৱীৰ লগত নাথাকোঁ, মই মানে ছুচাইড কৰিম বা কিবা মানে কিবা কৰিম বুলি মনত মানে প্ৰেৰণাটো আহি আছিলে। তথাপি মনৰ পৰা মানে ভিতৰত এটা মানে পৰমাত্মাৰ দয়া আছিলে যে বেটা অলপ, দেউতাও কৈ আছিলে যে কেতিয়াবা মানে ভাল হ'ব, এইটো মালিকে দয়া কৰিব ৰ'ব বুলি মানে মোক মানে কিবা দি থৈছে। মানে তেতিয়া মই সেইটোৱে মানে হিচাপত মানে মা দেউতাৰ হিচাপতে মই বিচাৰি আছিলোঁ মানে ভগৱানক। ছাৰ, যিহেতু আপুনি পৰমাত্মাৰ সন্ধান কৰি আছিলে, বৰ্তমান আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লৈ পৰমাত্মাৰ সন্ধান পালে, এতিয়া আপুনি সৎভক্তি কৰি শাৰীৰিকভাৱে সুস্থ হৈছে। এইটো ছাৰ সঁচাকৈ এটা আচৰিত কথা, আধুনিকতাৰ এই যুগতে যে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে সুস্থ হ'ব পাৰি বা বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। ছাৰ, এই ক্ষেত্ৰত মই আৰু আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ। যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে সুস্থ হৈছে, আপোনাৰ যি বেমাৰ আছিল। আৰু ছাৰ, আপোনালোকক সন্ত ৰামপাল গুৰুমাজে এনে কিবা ঔষধ সেৱন কৰিব দিয়ে নে তেখেতে যি ভক্তিবিধি তাৰ দ্বাৰাই আপোনালোকে এনেদৰে সুস্থ হ'বলৈ সক্ষম হয়? মানে যোনটো বেদ শাস্ত্ৰত মানে মন্ত্ৰ উল্লেখ আছে বা ভক্তিবিধি উল্লেখ আছে, সেইটো মানে আমি জগত সমাজত মানে যেতিয়া আছিলোঁ তেতিয়া মানে একো মানে বেদ শাস্ত্ৰৰ বিষয়ে কোনো মানে গম পোৱা নাছিলোঁ। মানে কোনোদিনা মানে বেদো দেখা নাছিলোঁ, কোনোদিন গীতাও দেখা নাছিলোঁ, কোনোদিনা পুৰাণো দেখা নাছিলোঁ। মানে কেনেকুৱা মানে সকলোটো সপোনতো দেখা নাছিলোঁ, এনেকুৱা মানে ইমান মানে ভগৱানৰ পৰা মানে দূৰত আছিলোঁ। আৰু তেতিয়া মানে গুৰুদেৱে যেতিয়া মানে জ্ঞান দিলে, মানে আধ্যাত্মিক জ্ঞানখন ইমান অনমোল জ্ঞান, মানে তেতিয়া মানে বুজি পাইছোঁ যে মানুহ জীৱনটো কিহৰ কাৰণে পাইছোঁ। মানে আৰু সেইটো কাৰণে জ্ঞানটো বুজিখিনি আৰু তাৰপিছত গুৰুদেৱে যেতিয়া মানে নাম দীক্ষা দিছে, আৰু এইটো মানে ভক্তিবিধি মানে যোনটো কৈছে সেইটো মানে বেদত বা গীতাত মানে গোটেই মানে শাস্ত্ৰত মানে উল্লেখ আছে। আৰু আপুনি যিহেতু পৰমাত্মাৰ সন্ধানত আছিলে, আপুনি এতিয়া পৰমাত্মা মানে যাৰ সন্ধানত আছিলে সেই পৰমাত্মাক আপুনি পালেনে? পাইছোঁ। যোন পৰমাত্মাক মই বিচাৰি আছিলোঁ মানে মোৰ অন্তৰাত্মাৰ পৰা, সেই পৰমাত্মাক মই দৰ্শন পাইছোঁ। মানে এতিয়া পৰমাত্মা কোন হয়? পৰমাত্মা কবিৰ দেৱ হয়, আৰু সন্ত ৰামপালজী মহাৰাজৰ ৰূপত এতিয়া মানে পৃথিৱীৰ লগত মানে বিৰাজমান আছে। আৰু আমি যিহেতু পূৰ্বৰ পৰা ব্ৰহ্মা বিষ্ণু মহেশকে পৰমাত্মা বুলি ভক্তি সাধনা কৰি আহিছোঁ, আৰু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে বহুতে আমাৰ শ্ৰীকৃষ্ণকে পৰমাত্মা বুলি ভক্তি সাধনা কৰি আহিছে। তেনে ক্ষেত্ৰত আপুনি ক'লে পৰমাত্মা কবিৰদেৱ হয়, কবিৰ চাহেব হয়, এই কথাষাৰ আমাৰ দৰ্শকসকলে আৰু আমি কেনেকৈ মানি ল'ম? মানে এইটো মানে কবিৰ দেৱৰ মানে প্ৰমাণ আছে, বেদ শাস্ত্ৰত প্ৰমাণ আছে, ইজুৰ বেদত আছে, মানে কোৰাণত আছে, কোৰাণ শ্বৰীফত আছে, মানে হাক্কা কবিৰ বুলি লিখা আছে তাতে। আৰু মানে বাইবেলতো আছে, কবিৰ বুলি লিখা আছে। তাৰপিছত মানে গীতাতো লিখা আছে কবি বুলি লিখা আছে। মানে গীতা অধ্যায় 8 আৰু শ্লোক নম্বৰ 9 মানে লিখা আছে এইটো মানে কবি বুলি। এতিয়া ছাৰ, আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ। যিহেতু আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকে মত ব্যক্ত কৰে যে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক বিভিন্ন প্ৰকাৰে লাভ পায়। যিহেতু আপুনিও সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে লাভ পাইছে, ইয়াৰ উপৰিও আপুনি অন্য কিবা পাৰিবাৰিক লাভ পাইছেনে ছাৰ? লাভটো মই বহুত পাইছোঁ। যেতিয়া মই মানে জগত সমাজত যেতিয়া মানে জগত হিচাপত মানে ভক্তি কৰা টাইমত মানে ঘৰত বহুতখিনি মানে মই নিচা কৰি আছিলোঁ। মানে যিকোনো মানে নিচাবিলাক কৰি আছিলোঁ, গাঞ্জা হওক বা চিগাৰেট হওক, মানে যিকোনো মানে নিচা কৰি আছিলোঁ। তেতিয়া মানে ঘৰৰ ফেমিলিবিলাক মানে বহুতখিনি মানে ইহঁতে পৰিচানী হৈছে। ইহঁতে কয় যে কেতিয়া সি এৰিব নিচাটো। মানে যেতিয়া মানে ক'ৰবাত যাওঁ বজাৰ চজাৰ মানে মাৰ্কেট চাৰ্কেট, তেতিয়া তাৰ পৰা মানে খায়েই আহোঁ। মানে আৰু এনেকুৱা খাই আহোঁ মানে গাঁৱৰ মানুহ চবেই গম পায় যে সি আহি আছে, মানে হালা কৰি আহোঁ। মানে মই দূৰৰ পৰা মানে মাত দিওঁ, আৰু তেতিয়া গম পাই যায় ঘৰৰ মানুহবিলাক যে সি আহি আছে। মানে আৰু আহিলে মই মানে ঘৰত শান্তিকে নাথাকোঁ, মানে ঘৰৰ ফেমিলিক চবকে মানে কোবাম মই, এনেকুৱা মানে কিবা মানে আছিলে আৰু মোৰ কিবা। তেতিয়া মানে ঘৰৰ ফেমিলি চবে মানে পৰিচানী আছিলে যে সি কেনেকুৱা ভাল হ'ব। আৰু মোৰ যিবিলাক মানে ৰিষ্টাদাৰবিলাক আছিলে, যিবিলাক ফেমিলি কিবাবিলাক আছিলে, ৰিলেটিভবিলাক, এইবিলাকো চবেই বেয়া পাই আছিলে যে মানে মানুহটো কেনেকুৱা বেয়া হৈ গ'ল, কেতিয়া ভাল হ'ব, মানে টেনশ্যনত আছিলে মানে সিহঁতে। ভিতৰত মানে
মই ভাবোঁ যে যিবিলাক মানে নিচা বস্তু আছে এইবিলাক মই এৰি দিম। কচম খাইছিলোঁ মানে কিমানবাৰ খালোঁ হিচাপ নাই। যেতিয়া মানে গুৰুদেৱৰ পৰা নাম দীক্ষা লৈ গৈছোঁ তেতিয়া ঘৰত যাই ক'লোঁ যে মই গুৰুদেৱৰ পৰা নাম দীক্ষা লৈছোঁ, আজিৰ পৰা এই নিচাৱালা বস্তু মই মানে ত্যাগ দিছোঁ আৰু আজিৰ পৰা মানে গ্ৰহণ নকৰোঁ বুলি কৈছোঁ। তেতিয়া আমাৰ ভগতমতীয়ে ক'লে তোৰ ডাইলেক্টটো মই বহুত শুনা পাইছোঁ বুলি কৈছে মানে মোক। তই আগতেও এনেকৈ ঠগাইছে কিমানবাৰ আৰু এতিয়া মানে আৰু ঠগাই আছা। মই কৈছোঁ এইটোৱে অন্তিম আছিলে আৰু ইয়াৰ পৰা নাই আৰু বুলি কৈছোঁ। তেতিয়া সি বিশ্বাস কৰা নাই। এক সপ্তাহমান মোক চালে আৰু যেতিয়া মই নাম দীক্ষা লৈ আহিছোঁ তেতিয়া মোৰ এনেকুৱা লাগিলে যে পৰমাত্মাৰ পৰা ডাইৰেক্ট কানেকশ্যন হৈ গ'ল মোৰ এনেকুৱা মানে। আৰু চাই আছোঁ চব বেলেগ বেলেগ লাগি আছে মোক অনুভৱত লাগি আছে যে লগৰীয়াবিলাক আছিলে সিহঁতক মাত দিছে, সিহঁতক খাব যায় সন্ধিয়া হ'লে মানে মদে চেৰেবে। তেতিয়া মানে মই সিহঁতৰ ফালে একদম মনটো যোৱা নাই মাৰো। পিছত যোনদিনা নাম দীক্ষা লৈ আহি আছোঁ যেতিয়া গৈছোঁ তেতিয়া নাম দীক্ষা ল'বৰ কাৰণে তেতিয়া মই ঘৰৰ পৰা চিগাৰেট খাই গৈছিলোঁ মানে মই যোনদিনা নাম দীক্ষা লওঁ সেইদিনা মানে চিগাৰেট খাই গৈছোঁ। যেতিয়া নাম দীক্ষা লোৱাৰ পিছত অহা টাইমত ড্ৰাইভাৰৰ আগত বহিছোঁ মানে ওচৰতে চিটৰ ওচৰত। তেতিয়া ড্ৰাইভাৰে মানে দোকানৰ পৰা চিগাৰেট লৈ আহিলে আৰু চিগাৰেট আনিখিনি জ্বলাইখিনি মানে গাড়ীতে বহিখিনি টানি আছে। তেতিয়া মানে তাৰ গোন্ধটো মোৰ মানে সহ্য হোৱা নাই। তো মই ভাবিলোঁ আজি কি হৈ গ'ল মোৰ যে মানে গোন্ধটো সহ্য কৰিব পৰা নাই, যোৱা টাইমতো খায়ে গৈছোঁ এনেকুৱা মানে মই কিবা অনুভৱ কৰি আছোঁ। তেতিয়া মোৰ মনত আহিল মইতো গুৰু দীক্ষা লৈছোঁ সন্তৰামপালজী মহাৰাজৰ পৰা, একদম মোৰ ভগৱানৰ পৰা কানেকশ্যন হৈ গ'ল। এইবিলাক বস্তুটো বেয়া বস্তু নাই, এইবিলাক ক'ত আৰু মানে কিবা সহ্য হ'ব বুলি মানে মনত মানে বুজি পালোঁ আৰু মই। ছাৰ এইটো সঁচাকৈ আচৰিত কথা। এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি নিচা সেৱন কৰাৰ যি এটা বদ অভ্যাস আছিল আপোনাৰ, সেই বদ অভ্যাসটো আপুনি সম্পূৰ্ণৰূপে ত্যাগ কৰিবলৈ সক্ষম হৈছে। এইটো ছাৰ আচৰিত কথা। সন্ত ৰামপাল গুৰুমাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে যাৰ বাবে নেকি আপুনি আজি নিচাৰ দৰে বদ অভ্যাসৰ পৰা পৰিত্ৰাণ পালে? সৎ ভক্তিত এনেকুৱা মানে শক্তি আছে সন্তৰামপালজী যোনটো মন্ত্ৰ মানে জপ দিয়ে বা যোনটো নাম দিয়ে সেই নামত মানে বহুত শক্তি আছে। যিমান ডাঙৰ নিচা নকৰক কিন্তু যেতিয়া সন্তৰামপালজী মহাৰাজৰ পৰা যদি হৃদয় মনৰ পৰা যদি নাম দীক্ষা লয় তেতিয়াহ'লে গুৰুদেৱে মানে আশীৰ্বাদত মানে আৰু নাম দীক্ষাত মানে এইটো বস্তুটো অট'মেটিক মানে কিবা হৈ যায় মানে তাক মানে কোনেও মানে ক'ব নালাগে যে এইটো খাব কিবা কৰিব নাই। এতিয়া যদি কোনোবা ভগতে আমাক যদি কয় যে মানে ভগতে 1 লাখ টকা দিল বা 2 লাখ টাকা দিল আমাক মানে এইটো চিগাৰেটটো খাচোন বে মানে বুলি ক'লে ডিমাণ্ড কিবা কৰিলে 1 লাখ টাকা মানে কিবা দিলেও ঘুষ দিলেও আমি নলওঁ মানে কিয় আমি মানে নিজৰ জিন্দগীৰ পৰা নিজৰ মানে আধ্যাত্মিক জ্ঞানৰ পৰা এইটো জ্ঞানখন পাইছোঁ যে মানৱ জীৱনটো এনে পোৱা নাই। যদি এদিন আমি চিগাৰেট খাই দিওঁ তেতিয়া আমাৰ যিমানখিনি ভক্তি মানে আমি কৰিছোঁ এইবিলাক চব নষ্ট হৈ যাব। সেইটো কাৰণে আমাৰ মানে এইবিলাক মানে ভয় সোমাই গৈছে, মালিকৰ মানে প্ৰতি আমাৰ প্ৰেম ভাৱ আছে। এইটো কাৰণে আমি এইবিলাক বস্তুত মানে গ্ৰহণ নকৰোঁ আৰু কোনোবা যদি বিচাৰে তাকো আমি নিদিওঁ মানে। ছাৰ এইখিনিতে আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে মানে শ্ৰাদ্ধ শ্ৰাদ্ধ এইবিলাক মানে কৰ্মকাণ্ড কৰিবলৈ মানা কৰে। এই ক্ষেত্ৰত ছাৰ আমাৰ হিন্দু সমাজত প্ৰচলিত এই পৰম্পৰাবিলাক আমি যদি নকৰোঁ তেন্তে ছাৰ আমাৰ যিবিলাক আমাৰ পূৰ্বপুৰুষ তেওঁলোকৰ মুক্তি কেনেকৈ হ'ব বা আমি এইবিলাক নকৰিলে আমাৰ সমাজে কেনেকৈ মানি ল'ব যে শ্ৰাদ্ধ কৰিব নালাগে বা এইবিলাক কৰিবলৈ মানা আছে? এইটো বহুত ভাল কুৱেশ্যন সুধিলে আপুনি যে এইবিলাক মানে যিবিলাক শ্ৰাদ্ধ পিণ্ড এইবিলাক কৰিব গীতা অধ্যায় 9 আৰু শ্লোক নম্বৰ 25 এইটো মানে অলৰেডি মানা আছে মানে যে যোনে মানে দেউতাক পূজা কৰিলে দেউতাক প্ৰাপ্ত হ'ব আৰু ভূতক পূজা কৰিলে ভূতক প্ৰাপ্ত হ'ব আৰু যোনে মানে গীতাক মানে ভগৱানক ভক্তি কৰে সি ভগৱানক প্ৰাপ্ত হ'ব বুলি কৈছে মানে। এইটো কাৰণে মানে শাস্ত্ৰ বিৰোধ পূজা মানে গীতা অধ্যায় 9 আৰু শ্লোক নম্বৰ 25 মানা আছে মানে। সেইটো কাৰণে আমাৰ সন্তৰামপালজী মহাৰাজে মানে শ্ৰাদ্ধ পিণ্ড এইবিলাক কৰিব নিদিয়ে। কিয় মানে যেতিয়া মানে মানুহৰ মানে ডেথ হৈ যায় তেতিয়া কয় যে চবে তাৰ মানে ডেথ হৈছে তাৰ অন্তিম সংস্কাৰ কৰিব যাব লাগে বুলি কয়। তেতিয়া অন্তিম সংস্কাৰটো মানে কি হ'ল সেইটো মানে একেবাৰে লাষ্ট এণ্ডিং আৰু তাৰ পৰা নাই আৰু কৰিব একো লগা নাই। যোনটো মানে ধৰি লওক কৰি আছে সেইবিলাক হৈ গ'ল মানে শাস্ত্ৰ বিৰোধ, তাৰ পৰাই ষ্টাৰ্ট হয় মানে। তেনেহ'লে কিয় কৈছে যে অন্তিম সংস্কাৰ বুলি? সেইদিনাৰ পৰা কিয় কৰি আছে? সেইটো অন্তিম সংস্কাৰ চবে বুলি কয় কিন্তু অন্তিম সংস্কাৰটো কি হৈছে এইটো কিহৰ কাৰণে কৈছোঁ এইটো মানে কোৱাটো কৈ দিয়ে মানে হাৱা নিচিনা, কিন্তু এইটো বস্তুটো লক্ষ্য কৰিব পৰা নাই সমাজে যে এইটো অন্তিম সংস্কাৰ মানে কি। এটা মালিকৰ দায়াত এতিয়া চবেই এইবিলাক জ্ঞানবিলাক মানে পাই আছে, এতিয়া বুজি পাই আছে সমাজে, ঠিক তেনেকাই মানে। সেইটো কাৰণে আমাৰ সন্তৰামপালজী মহাৰাজে মানে এইবিলাক মানে কৰ্মকাণ্ড এইবিলাক কৰিব মানে মানা আছে আৰু এইটো কৰিলে পিতৰ লগত ভূত পূজাহে বুলি কয় এইটো বুলি কৈছে। ছাৰ যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, তেনে ক্ষেত্ৰত ছাৰ আমি এজন প্ৰকৃত সৎগুৰুক কেনেকৈ নিৰ্ণয় কৰি উলিয়াম যিদৰে আপোনালোকে সন্ত ৰামপাল গুৰুমাজক সৎগুৰু হিচাপে মানি ভক্তি সাধনা কৰি আছে? এনে আজি
সকলোৱে সমাজে শিক্ষিত আছে চবে মানে নিজৰ ধৰ্ম গ্ৰন্থ চাব পাৰে আৰু আমাৰ মানে সদগুৰুৰ মানে পহচানটো গীতা অধ্যায় 15 আৰু শ্লোক নম্বৰ 17 আৰু 1 পৰা 4 লৈকে মানে কিবা দিছে মানে যে সংসাৰৰূপী যোনটো মানে পিপলৰ বৃক্ষ আছে সেই বৃক্ষৰ বিষয়ে মানে গোটেই মানে টোটালি জানে সি মানে তত্ত্বদৰ্শী সন্ত হয় বুলি কৈছে তাৰপিছত আৰু কৈছে যে যেতিয়া সদগুৰু যেতিয়া জ্ঞান দিয়ে তেতিয়া মানে 6 শাস্ত্ৰৰ 18 পুৰাণ 4 বেদ যিমানখিনি মানে ধৰ্মগ্ৰন্থ আছে ও মানে গোটেই মানে সম্পূৰ্ণ জ্ঞান থাকে আৰু জ্ঞান দিয়ে এটোৱে হল সদগুৰু আৰু যিবিলাক মানে ধৰ্মগুৰুবিলাক আছে এটা ধলে হিন্দু সমাজৰ হওক বা শিখ সমাজৰ হওক বা ইসাই সমাজৰ হল নিজৰ ধৰ্মগ্ৰন্থৰ পৰাই মাত্ৰ জ্ঞান দি আছে তাতে জ্ঞানটো কমপ্লিট হোৱা নাই তাৰপিছত ইহঁতৰ মানে যিবিলাক মানে কিবা আছে যেনেকা শ্ৰীকৃষ্ণ বা বিষ্ণু যেনেকা মানে হিন্দু ধৰ্মৰ হিচাপত কিন্তু বাইবেলত এইবিলাক মানে উল্লেখ নাই যে তাতে মানে শ্ৰীকৃষ্ণক মানে সুপ্ৰিম গড বুলি কৈছে বুলি এটো এইবিলাক নাই মানে কোনো এভিডেন্স নাই তাৰপিছত বিনা এভিডেন্সন মানে এইবিলাক মানে ধৰ্মগুৰুবিলাক আমাক মানে ভ্ৰমিত কৰি আছে কিয় মানে আমি শিক্ষিত হৈও মানে আমি মানে ধৰ্মগ্ৰন্থখন খুলি চোৱা নাই কিয় মানে আমাৰ টাইমে নাই মানে যেতিয়া মানুহৰ মানে ডেথ হৈ যায় তেতিয়া মানে টাইম হৈ যায় কিন্তু মানুহৰ মানে মায়াৰ ক্ষেত্ৰত মানে দাউৰি আছে ভগৱানক মানে বিচাৰা নাই যেতিয়া দুখী হয় তেতিয়া মানে ভগৱানক বিচাৰে মানুহ ছাৰ শেষত এতিয়া আপুনি কি বাৰ্তা দিব বিচাৰিব যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক পাৰিবাৰিকভাৱে হওক বিভিন্ন প্ৰকাৰে আপুনি লাভ পালে যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে মইতো গুৰুদেৱৰ সন্দেশ গুৰুদেৱে দি আছে সন্দেশটো কিন্তু মই এটা দাস হওঁ দাস হিচাপত মই ক'ব বিচাৰিছোঁ যে সকলোৱে সমাজে পঢ়া লিখা আছে আজি যিকোনো চেনেলত মানে গুৰুদেৱৰ সৎসংগ চলি থাকে ইউটিউব হওক বা ফেচবুক খুলি চালে যত মানে যিমানখিনি চেনেল পাব যিমানখিনি আছে তাতে মানে গুৰুদেৱৰ মানে সৰু না সৰু এটা মানে ৰিলছ বা ভিডিঅ' বা লাইভ মানে কিবা এটা পাব তাতে মানে আপুনি জ্ঞানটো চাইখিনি মানে নিজে মানে ভাবিব পাৰিব যে এইটো সঁচা জ্ঞান না মিছা জ্ঞান এইবিলাক নিজে মানে কিবা কৰিব পাৰিব জ্ঞানৰ আধাৰত তেতিয়া আপুনি চোৱাৰ পিছতো মানে কোনো শংকাই নাথাকিব যে সন্ত ৰামপালজী মহাৰাজে জ্ঞানটো মানে মিছা বা কিবা তেতিয়া মানে সব প্ৰমাণ আপোনাক মানে আঙুলি উঠাই মানে গুৰুদেৱে মানে দেখাই দিব যে ক'ত কি আছে মানে এইটো মানে যেনেকা মই মানে আগতে যিবিলাক ভক্তি কৰি আছিলোঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যিকোনো মানে শাস্ত্ৰ অনুকূল মানে কৰা নাছিলোঁ শাস্ত্ৰৰ বিৰুদ্ধ ভক্তি কৰিছিলোঁ সেইটো কাৰণে মোৰ একো লাভ হোৱা নাই আপোনালোকে যদি লাভ বিচাৰি আছে বা লাভ পোৱা নাই মালিকৰ পৰা তেতিয়া আপুনি মানে ধৰি লওক যেনেকা মই লাভ পাইছোঁ তেনেকা মানে সন্ত ৰামপালজী মহাৰাজৰ মানে সৎসংগ চাই আৰু জ্ঞান মানে চাই আপুনি নাম দীক্ষা ল'লে আপোনাৰো মানে মোৰ নিচিনাই মানে আপোনাৰো লাভ হ'ব কিয় মানে মই বহুত দুখী আছিলোঁ আৰু এতিয়াও মানে বহুতখিনি মানুহ বেমাৰত মানে দুখী আছে কিন্তু এইটো ৰাস্তাটো মানে সঁচা ৰাস্তাটো মানে গম পোৱা নাই যেতিয়া গম পাব তেতিয়া হেঁতেও এনেকৈ জুৰিব আৰু লাভটো ল'ব মালিকৰ পৰা কিয় মানে মালিকে বহুত যুগৰ পৰা মানে বহুত মানে কিবাত কৰি মানে আহে আৰু মালিক আৰু বাৰ এনেকা মানে গোল্ডেন চান্স নাপায় এবাৰে আহে মানে সেইটো কাৰণে যিমান পাৰে মানে আগতীয়াকৈ ওলাই আহিলে বহুতখিনি ভাল মানে আপোনাৰ মানে জীৱনত মানে যিকোনো বেমাৰ দুখ মানে কষ্ট দুখ বিপদ আছে এইবিলাক সব মানে আৰাম হৈ যাব মানে শান্তি হৈ যাব যেনেকৈ মই হৈছোঁ ঘৰত এতিয়া মানে গোটেই শান্তি কোনো হাই কাজিয়া নাই কোনো মানে পাৰেচানী নাই কোনো মানে কিবা নাই ঠিক তেনেকৈ মানে ছাৰ যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ ঘৰ হৈছে হাৰিয়ানা প্ৰান্তত আমি অসমৰ পৰা তেখেতৰ পৰা যদি নাম দীক্ষা ল'ব বিচাৰোঁ কেনেকৈ ল'ব পাৰিম ছাৰ এনেতো বিভিন্ন মানে প্লেটফৰ্মত মানে সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান চলি আছে মোবাইলত মানে ইউটিউবত সন্ত ৰামপালজী মহাৰাজ মানে মাৰিলে আহি যাব সৎসংগবিলাক তাতে মানে সৎসং চাইখিনি মানে তাতে মানে তলত মানে নম্বৰ চলি থাকে সেইটো নম্বৰত আপুনি ডায়েল কৰি মানে আশ্ৰমৰ বিষয় বা নামদান চেণ্টাৰৰ বিষয়ে মানে আপুনি সুধিব পাৰিব তাৰ পৰা কণ্টেক্ট কৰি আপুনি নামদান চেণ্টাৰৰ বিষয়ে সুধিখিনি তাতে যাই আপুনি নাম দীক্ষা লৈ মানে ভক্তি মানে ষ্টাৰ্ট কৰিব পাৰিব ধন্যবাদ থাকিল ছাৰ নমস্কাৰ ছাৰ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত 1 অনা 2 অনাত আৰু ইয়াৰেই তেখেতে জীৱন নিৰ্বাহ কৰি দেখুৱাইছিল
কিন্তু ভগৱানে পাহৰা নাছিল তেখেতে লীলা কৰিছিল নিজৰ কামো কৰি আছিল আৰু কৈছে মই স্মৰণো কৰি আছো মই কামো কৰি আছো নিজৰ দৈনন্দিন কাৰ্যও কৰি আছো আৰু স্মৰণো কৰি আছো नाम उठत नाम बैठत नाम सोवत जागवे नाम खाते नाम पीते नाम सेती लागवे পৰমাত্মাই উদাহৰণ দি যায় যে কাম কৰি কৰি যেনেকৈ যজুৰ্বেদ শ্লোক নম্বৰ 15 কৈছে শ্লোক নম্বৰ 15 কৈছে যে ओम करतो समर किलबे समर करतुम समर कारण ओम नाम हल ब्रह्মৰ আৰু বেদত কেৱল ব্ৰহ্মৰ পূজাৰ বিধিৰ কথাহে ক্লিয়াৰ কৰা হৈছে শ্ৰীমদ ভাগৱত গীতা চাৰিও বেদৰ সাৰাংশ তাত কৌৰৱত অধিক আছে আৰু শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি ব্ৰহ্মই গীতাটো এই কথাই কৈছে আৰু বেদতো এয়াই লিখা আছে গতিকে তাতে এয়া লিখা আছে যে যিয়ে মোৰ সাধনা কৰে যেনেকৈ গীতা অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 কোৱা হৈছে যে ওম ইতি একাক্ষৰম ব্ৰহ্ম ব্যৱহাৰণ মাম অনুসমৰণ ये प्रयाति तदन देहम सयाति परमाम गतिम মান ব্ৰহ্ম মূল ব্ৰহ্মৰ এটা ওম অক্ষৰ আছে নাথিং এলছ আৰু যিয়ে ইয়াৰ অন্তিম উশাহলৈকে দেহ ত্যাগ কৰাৰ সময়তো স্মৰণ কৰি যায় অৰ্থাৎ শেষ নিশ্বাসলৈকে অভ্যাস কৰি থাকে ইয়াৰ স্মৰণ কৰে সয়াতি পৰমাম গতিম তেওঁ মোৰ এই ওমৰ পৰা লাভ কৰা শান্তি প্ৰাপ্ত কৰে সেই গতি লাভ কৰে আকৌ শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 23 কোৱা হৈছে যে সচিদানন্দ ঘন ব্ৰহ্ম যি শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 অৰ্জুনে সুধিছে যে কিম তৎ ব্ৰহ্ম সেই তৎব্ৰহ্ম কোন যাৰ বিষয়ে আপুনি সপ্তম অধ্যায়ৰ 29 নম্বৰ মন্ত্ৰ শ্লোকত গীতাত কৈছে যে সেই তৎব্ৰহ্মৰ বিষয়ে জানি সমগ্ৰ আধ্যাত্মিক জ্ঞান বুজি পোৱাৰ পিছত প্ৰাণীয়ে কেৱল জৰা আৰু মৰণৰ পৰা মুক্তি পোৱাৰ প্ৰযত্ন কৰে গতিকে তেওঁ সুধিছে অষ্টম অধ্যায়ৰ প্ৰথম মন্ত্ৰত শ্লোকত গীতাত অৰ্জুনে যে কিম তৎ ব্ৰহ্ম তেন্তে সেই তৎব্ৰহ্ম কোন যিজন আপোনাৰ পৰা ভিন্ন তেওঁৰ বিষয়ে গীতাৰ জ্ঞানদাতাই কৈছে যে তৃতীয় শ্লোকৰ অষ্টম অধ্যায়ত যে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম গতিকে সেই পৰম অক্ষৰ ব্ৰহ্মই সাধনা কৰিবলৈ যি মন্ত্ৰৰ কথা কৈছে 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত के ओम तत्सत इति निर्देश ब्रह्मण त्रिविध समर्थ ब्राह्मणा तेन वेदा च यज्ञ विहिता पुरा ইয়াৰ অৰ্থ কি যে ওম তৎসত এয়া সচিদানন্দ ঘন ব্ৰহ্মৰ এটা ওম তৎসত এই তিনি অক্ষৰৰ মন্ত্ৰ এয়া নিৰ্দেশ চূড়ান্ত সিদ্ধান্ত নাথিং এলছ আন কোনো মন্ত্ৰ নাই আপোনালোকে যি ওম নমঃ শিৱায় ওম ভাগৱতে নমঃ শিৱায় ওম ভাগৱতে নমঃ এই যিবোৰ আপোনালোকে স্মৰণ কৰে হৰে কৃষ্ণ ৰাধে শ্যাম সীতা 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 ৰাম ৰাধে শ্যাম ৰাধে ৰাধে শ্যাম মিলাদে এইবোৰ কোনো মন্ত্ৰ নহয় আপোনালোকে বিষ্ণু স্তুতি কৰে এয়া মনে সজা ঋষিমুনিয়ে বনোৱা মন্ত্ৰ এইবোৰ ভগৱানৰ মন্ত্ৰ নহয় গড গিভেন নহয় এই মন্ত্ৰ গড গিভেন ওম এয়া ব্ৰহ্মৰ আৰু তৎসত এয়া গুপ্ত এয়া কেৱল দাসে ক'ব পাৰিব পৰমাত্মা পূৰ্ণ ব্ৰহ্মই এই দুটা মন্ত্ৰ ইয়ালৈ আনি দিছে আৰু এয়া কেৱল তেওঁৰ বিশেষ ভক্তক দৃঢ় ভক্তক পৰমাত্মাই প্ৰদান কৰে ইয়াক ক্লিয়াৰ কৰে আৰু এই মন্ত্ৰ আনক দান কৰাৰ আদেশো তেওঁই দিয়ে আৰু তেওঁৰ আদেশৰ অবিহনে যদি কোনোৱে এতিয়া বৰ্তমানত কৰে কাৰণ এতিয়া এইবোৰ ক্লিয়াৰ কৰি দিছে যদি কোনোবাই স্বয়ং গুৰু হৈ মন্ত্ৰ প্ৰদান কৰে তেন্তে তেওঁ মানৱ সমাজৰ শত্ৰু হ'ব কাৰণ তেওঁ অনাধিকাৰী এজন অনাধিকাৰীৰ পৰা যদি আপুনি ড্ৰাইভিং লাইসেন্স বনায় তেন্তে ইয়াৰে গাড়ী চলাই চাওক চাব কি হয় আৰু এই মালিকক প্ৰাপ্তি কৰা হ'ল মানৱ জীৱনৰ এক সফলতা আৰু মাজতে শত্ৰুবোৰে প্ৰভুত্বৰ ভোকত মহাৰাজ উপাধিৰ খ্যাতিৰ লোভত আৰু টকা পইচা একত্ৰিত কৰাৰ লোভত এই দুষ্ট আত্মা
গুৰু সাজি বহে আৰু ভগৱানৰ সেই মৰমীয়া আত্মাবোৰক মালিকৰ পৰা 100 মাইল দূৰ কৰি দিয়ে, কাৰণ সেই জীৱন বৰবাদ হৈ যায়। নাজানো ক'ত আকৌ জন্ম হ'ব তেওঁৰ। সেই মানুহবোৰৰ জীৱন বিনাশ হৈ যায়। গতিকে ওম তৎসৎ এয়া 3 অক্ষৰৰ মন্ত্ৰ। ওম তৎসৎ এয়া কোনো জপ নহয়। কিছু অজ্ঞানী সন্তই ওম তৎসৎ হৰিয়ম তৎসৎ আকৌ হৰি লগাই লৈছে। হৰিয়ম তৎসৎ জপ কৰা। সিহঁত সম্পূৰ্ণ অজ্ঞানী, ইহঁতৰ জ্ঞান নাই। ইহঁতে আপোনাৰ জীৱন ধ্বংস কৰি আছে আৰু লগতে সিহঁতে নিজৰ জীৱনো ধ্বংস কৰি আছে। ওম হ'ল ব্ৰহ্মৰ জপ, আৰু তেওঁক পৰব্ৰহ্ম কোৱা অথবা অক্ষৰ পুৰুষ কোৱা। এয়া গুপ্ত, এই সাংকেতিক, এই অৰিজিনেল মন্ত্ৰৰ বিষয়ে দাসে ক'ব। আৰু সৎটো সাংকেতিক, কাৰণ গীতাৰ জ্ঞানদাতা এই মন্ত্ৰৰ সৈতে অপৰিচিত। সেয়েহে তেওঁ গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 34 কৈছে যে যি জ্ঞান 4ৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত আপোনালোকক কৈছোঁ যে সচিদানন্দ ঘন ব্ৰহ্ম, ব্ৰহ্মণে মুখে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী অতি বিস্তাৰিতভাৱে অনুষ্ঠানৰ তথ্য দিয়া হৈছে। এয়া তত্ত্বজ্ঞান। এই তত্ত্বজ্ঞানৰ বিষয়ে তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰত গৈ জানি লোৱা। সেই তত্ত্বদৰ্শী সন্তই তোমাক সেই পৰমাত্মাৰ তত্ত্বজ্ঞান দিব। ইয়াৰ দ্বাৰা স্পষ্ট হৈছে যে গীতাৰ জ্ঞানদাতা অল্পজ্য, তেওঁৰ পূৰ্ণ মন্ত্ৰৰ জ্ঞান নাই, তেওঁৰ সম্পূৰ্ণ মুক্তিমাৰ্গৰ জ্ঞান নাই। সেয়েহে অপশ্যন এৰি দিছে সেই তত্ত্বদৰ্শী সন্তৰ বাবে। তেওঁৰ বিৱৰণ দিছে যে তত্ত্বদৰ্শী সন্ত কেনে হ'ব। গীতাৰ 15 নম্বৰ অধ্যায়ৰ মন্ত্ৰ নম্বৰ 1 যে ওপৰফালে শিপা আৰু তলপিনে শাখা প্ৰশাখা থকা এয়া ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষ, আৰু এই গছজোপাৰ আটাইবোৰ শাখা প্ৰশাখা কোন কোন প্ৰভু, এই সকলোবোৰ ছন্দক ভিন্ন ভিন্নকৈ কৈ দিব তত্ত্বদৰ্শী সন্তই স্ববেদবিদ। আৰু তেওঁ কোন আছিল? স্বয়ং কবিৰদেৱ কবিৰ চাহেব, যি চন 1398 জেঠ সুদি পূৰ্ণিমাত সতলোকৰ পৰা ইয়ালৈ আহিছিল। এটি শিশুৰ ৰূপ ধাৰণ কৰিছিল। তেওঁৰ লীলাময়, তেওঁ লীলা কৰিছিলেই ঠিক এনেকুৱাই কৰে যাৰ সাক্ষী বেদে দিছে, নিজ চকুৰে দেখা সন্তই কৈ আছে। তেওঁ যেতিয়া আহি পদুম ফুলৰ ওপৰত শিশুৰূপ ধাৰণ কৰিছিল, পাছত এহাল নিঃসন্তান দম্পতীয়ে তেওঁক তুলি লৈ গৈছিল। সেই শিপিনী দম্পতীৰ ঘৰত মালিকে তেওঁৰ প্ৰতিপালনৰ লীলা ডাঙৰ হ'ল আৰু পাছত শিপিনীয়ে কাম কৰিবলৈ ধৰিলে। তেওঁ এই উদ্দেশ্যৰে আহিছিল যে মোতকৈ দুখীয়া কোনো হ'বই নোৱাৰে, নিৰ্ধন, আৰু ময়ো পৰমাত্মাক পাম। গতিকে আপোনালোকেও পৰমাত্মাৰ কিছু ভক্তি কৰক, মোক নকল কৰক, মোৰ অনুসৰণ কৰক। এই মোহ মায়াত আকৃষ্ট হৈ নিজৰ জীৱন বিনষ্ট নকৰিব। আৰু পাছত পৰমাত্মাই ভ্ৰম নিবাৰণ কৰি দিছে যে যদি তোমালোকে মই কোৱা মাৰ্গত চলা আৰু লগতে দান ধৰ্মও কৰি থাকিব লাগে, যিমানে দুখীয়া নোহোৱা কিয় দান বৰঙণিত পিছ পৰি নাথাকিবা, ধৰ্ম ভক্তি এৰি নিদিবা, কম নকৰিব, তেন্তে তোমাৰ কেতিয়াবা কোনো প্ৰকাৰৰ যদি আৱশ্যকতা হয়, পৰমাত্মাই কৈছে ইতনি ডিমান্ড কৰনা মেৰে সে সাईं ইতনা দीजिए जिसमें कुटुंब समावे, हम भी भूखे ना रहे अतिथि ना भूखा जाए। গতিকে কবিৰ পৰমেশ্বৰে শিপিনী জীৱিকা কৰিছিল, লগতে তেখেতে যথাৰ্থ জ্ঞান প্ৰচাৰ কৰিছিল, যাৰ ফলত এই কোৱা ঋষি মহৰ্ষিবোৰে যিসকলে মহৰ্ষি ছাল মেৰিয়াই ৰাখিছিল, গাধৰ ওপৰত সিংহৰ ছাল পিন্ধি আছিল, পৰমাত্মাই সিহঁতৰ সেই ছাল খুলি সকলোকে দেখুৱাইছিল যে ইহঁত সিংহ নহয়, কাৰণ এওঁলোকৰ বাণীৰে গাধ আৰু সিংহৰ মাতেৰে গম পোৱা যায়। গতিকে এনেকৈ ঋষি আৰু অঋষি, সন্ত আৰু অসন্তৰ, বিদ্বান আৰু অবিদ্বানৰ তেওঁলোকৰ অনুভৱৰ বাণীৰেই গম পোৱা যায়। গতিকে সেয়া মাতেৰেই গম পোৱা যায় এয়া গাধ নে সিংহ, সন্ত নে অসন্ত। গতিকে পৰমাত্মাই এই সিংহৰ বাণী, অমৃত বাণী 600 বছৰ আগতেই কৈছিল, যি আজিও সকলো সদগ্ৰন্থতে প্ৰমাণিত আছে। আৰু সেই ভুৱা সিংহ, নকলি ঋষি মহৰ্ষি সন্ত মণ্ডলেশ্বৰ সকলোৱে পৰমাত্মাৰ বিৰোধিতা কৰিছিল যে এওঁ মিছা কথা কৈছে, এওঁ অশিক্ষিত,
এওঁ সংস্কৃত ভাষা নাজানে, কবিৰ মিছলীয়া, এওঁৰ কথা বিশ্বাস নকৰিবা আৰু লগতে পৰমাত্মাক হত্যা কৰিব বিচাৰিছিল, অতি বেয়া কাম কৰিছিল। নাজানো কিমান পৰমাত্মাক মাৰিবলৈ কৌশল অৱলম্বন কৰিছিল, কিন্তু সমৰ্থবানৰ সিহঁতে কোনো ক্ষতি কৰিব নোৱাৰিলে। শেষত সিহঁতে পৰিকল্পনা কৰিলে যে এওঁক ইয়াৰ পৰা খেদি পঠিয়াওঁ, এওঁৰ এনেকুৱা অপমান কৰোঁ। দেশ দেশান্তৰৰ সকলো ঋষি মণ্ডলেশ্বৰ ভুৱাসকলক চিঠি পঠিয়াই দিলে যে শিপিনী কবিৰে বাৰাণসী নিবাসী তাহিৰ 3 দিনৰ ধৰ্মভোজ দিব, আৰু এই ভুৱা ঋষি মহৰ্ষি যিসকল আছে সিহঁতে 20-20, 30-30, 100জন শিষ্যক ৰাখে নিজ নিজ আশ্ৰমত, য'ত মহাজনসকলে ধৰ্মভোজ দিছিল আৰু তেওঁলোকক নিমন্ত্ৰণ জনাইছিল। তাত তেওঁলোক আটাইকেইজন একেলগে গৈছিল, সকলো শিষ্যক লগত লৈ গৈছিল, আৰু তাত পূজাত তেওঁলোকে লাভ কৰিছিল এটা এটা মুদ্ৰা, ৰূপৰ কিছু বস্ত্ৰ দিয়া হৈছিল। সেইবোৰ তেওঁলোকৰ প্ৰধান সন্তজনে লৈ গৈছিল, যেনেকৈ এজনৰ 50জনকৈ শিষ্য আৰু 50জনে খাবলৈ গ'ল। পূজন সকলোৱে কৰিলে, সকলোকে এটা এটা টকা আৰু কাপোৰ দিয়া হৈছিল প্ৰত্যেককে। কোনো কোনো মহাজন এনে থাকে যে প্ৰতি ভোজনত ৰাতিপুৱা আৰু সন্ধিয়া দুয়োবাৰে দিছিল। গতিকে তেওঁলোকে লোভতে সকলো শিষ্যক লগত লৈ সেই ধৰ্মভোজত উপস্থিত হৈছিল। এনেদৰে পৰমাত্মাৰ সৈতে সিহঁতে অত্যাচাৰ কৰিলে যে নিচা প্ৰচাৰ কৰি দিলে যে কবিৰে ধৰ্মভোজ দিব আৰু 3 দিনলৈ দিব, আৰু প্ৰত্যেক ভোজনৰ পাছত এখন দোহৰ দিব। দোহৰ হ'ল এবিধ কম্বল, যেনেকৈ আজিকালি ভাল 1-2 হাজাৰ টকীয়া কম্বল, এনেকুৱাই দোহৰ আছিল। ইয়াক কপাহী সূতাৰে তৈয়াৰ কৰা হৈছিল। দোহৰ বহুত মজবুত আছিল, ফেচতকৈও মোটা। ফেচ দেখিছে চাগে আপোনালোকে, তাতকৈও ভাল আছিল, বহু ভাল। আৰু এটা এটা আশ্ৰাফী প্ৰতিদিনে দিব, এটা এটা আশ্ৰাফী সোণৰ, অৰ্থাৎ এইবোৰ 1 তোলা 10 গ্ৰামৰ হয়। কি আচৰিত! এনেকৈ লিখি সকলোলৈ দিলে আৰু সকলোৱে নিজৰ শিষ্যক লৈ আহিল। 18 লাখ লোভীয়া ব্যক্তি একত্ৰিত হ'ল। আৰু পৰমাত্মাই কি কৰি আছিল, যেনেকৈ এমাহত অথবা এসপ্তাহত 1 টকা পাৰিশ্ৰমিক পালে, আৰু তেওঁৰ নিজৰ ঘৰৰ বাবে প্ৰয়োজন আছিল 8 অনাৰ। এসপ্তাহত 8 অনাৰে 8 অনাৰে ভোজন আদি কাম হৈ গৈছিল। গতিকে 8 অনাৰে ভোজন লৈ আনিছিল, আৰু বাকী যি 8 অনা বাচিছিল ইয়াৰে ধৰ্মভোজ কৰি দিছিল। সঞ্চয় কৰা নাছিল, আমাক উদাহৰণ দিছিল পৰমাত্মাই। এতিয়া যাৰ ঘৰৰ ৰাতিপুৱা ৰাতা কোনোমতে যোগাৰ হয় কষ্টৰে, আৰু সেই ঘৰত যদি একেবাৰতে 18 লাখ মানুহ আহি যায়, আৰু 3 দিনৰ চিঠি লৈ যে 3 দিনৰ বাবে আমি আপোনাৰ অতিথি হৈ আহিছোঁ, আপুনি মাতি আনিছে। যেতিয়া পৰমাত্মাই গম পালে, এতিয়া তেখেতে আমাক উদাহৰণ দিছে যে আপুনি সাহস নেহেৰুৱাব যেতিয়া আপোনাৰ ওপৰত এনেকুৱা বিপদ আহে, আৰু যদি আপুনি নিয়মত চলি থাকে আৰু সৎ ভক্তি কৰি থাকে। কোৱা হৈছে তেন্তে মই কৰি দেখুৱাম তোমালোকক ভগৱানে কি কি কৰে। গতিকে পৰমেশ্বৰে এটা ৰূপতেই তেওঁৰ কোঠালিত বহি থাকিল, তেওঁৰ জুপুৰিত, আৰু ৰবিদাস দেৱ তাতে উপস্থিত আছিল। যেতিয়া ৰবিদাস দেৱে গম পালে যে এনেকুৱা ঘটনা সংঘটিত হৈছে, তেতিয়া পৰমেশ্বৰে ক'লে, ভগত বহা, দুৱাৰখন বন্ধ কৰি দিয়া, আমি ঘৰৰ বাহিৰ নাযাওঁ। তেওঁলোকে আমাৰ লগত ধেমালি কৰিলে। 18 লাখ মানুহ আহিছে আৰু 3 দিনৰ চিঠি লৈ 3 দিন ধৰি ধৰ্মভোজ হ'ব। পৰমেশ্বৰ সতলোকলৈ গ'ল। এটা ৰূপত তেওঁ ইয়াতে বহি থাকিল, আৰু আন এটা ৰূপত সচখণ্ডত সতলোকলৈ গ'ল, আৰু তাৰ পৰা 9 লাখ গৰু। তেতিয়া দিনত গৰুৰ পিঠিৰে কঢ়িয়াই বস্তু বাহিনী লৈ যোৱা হৈছিল, যেনেকৈ গাধৰ জৰিয়তে কঢ়িওৱা হয়, আৰু সেই গৰুবোৰৰ জৰিয়তেই ট্ৰেন্সপৰ্টেশ্যন হৈছিল, যেনেকৈ আজিকালি ট্ৰেন্সপৰ্টেশ্যন হয় ট্ৰাকেৰে। গতিকে তেতিয়া গৰুৰে হৈছিল। তাৰপিছত গৰু গাড়ীৰ প্ৰচলন হ'ল। গতিকে যেনেকৈ গৰুবোৰৰ এজন বঞ্জাৰে আছিল, বিজনেছমেন, এওঁলোকক বঞ্জাৰে বুলি কোৱা হৈছিল। তেওঁলোকে শ শ গৰু ৰাখিছিল, আৰু প্ৰতিটো গৰুৰ পিঠিত 1 কুইণ্টল ওজন কঢ়িয়াই লৈছিল।
আৰু শ শ গৰুক এটাক আনটোৰ লগত বান্ধি লৈ এটা গৰুক ধৰি খোজ কাঢ়ি গৈছিল। লগত আৰু 10-20 জন মানুহ ৰাখিছিল। এনেকৈ এওঁলোকক বাঞ্জাৰা বুলি কোৱা হৈছিল। গতিকে বাঞ্জাৰাৰ ৰূপ ধাৰণ কৰি কেশৱ নামেৰে কবিৰ পৰমেশ্বৰে নিজে নিজে বাৰাণসীত গৈ প্ৰকট হ'ল। 18 লাখ মানুহে অপেক্ষা কৰি আছিল খাদ্য সামগ্ৰী অহা নাই। নিজে নিজে ৰভা তৈয়াৰ হ'ল। শ শ হাজাৰ হাজাৰ সেৱাদাৰ আত্মা আহিল সতলোকৰ পৰা আৰু 9 লাখ গৰুৰ পিঠিৰে 18 লাখ ব্যক্তিৰ খাদ্য সামগ্ৰী কঢ়িয়াই আনিছিল 3 দিনৰ বাবে। আৰু ৰভা তৈয়াৰ কৰিলে, ভগৱানে জয় জয়কাৰ কৰি দিলে 3 দিনলৈকে। এবাৰত 18 লাখ মানুহে ভোজন কৰিলে, প্ৰত্যেকক এটা এটা আশ্ৰফী আৰু প্ৰতিবাৰত এখনকৈ দোহাৰ। সেই কেশৱ নামৰ মহাজনৰ ৰূপ ধৰি পৰমাত্মাই আহি সকলোকে দি আছিল। বাঞ্জাৰাসকলক যিসকলক শত্ৰুকৰ পৰা আনি ডিউটিত লগাইছিল যে তেওঁলোকক এটা এটা আশ্ৰফী দি দিয়ক আৰু প্ৰত্যেককে এখন এখন দোহৰ দিয়ক। আৰু 3 দিন ধৰি আনন্দৰ সোঁত বোৱাইছিল। গতিকে পৰমাত্মাই কৈছে, কল্পে কাৰণ কৌন হে? তুমিতো সৰু সুৰা কোনো, যেনেকৈ আপুনি সংকল্প কৰিলে যে মোৰ এই কামটো হৈ যাওক, আৰু যদি নহয় তেন্তে আপুনি বিচলিত হৈ পৰে। কি লাভ হ'ল, মই পাঠো কৰিলোঁ, বন্তিও জ্বলাই দিলোঁ, এনেধৰণৰ অভিযোগ দিবলৈ আৰম্ভ কৰে। এয়া ভক্তি মাৰ্গ নহয়। পৰমাত্মা কহতে কল্পে কাৰণ কৌন হে কৰ সেৱা নিকাম। তুমি নিস্বাৰ্থভাৱে কৰি যোৱা পূজা কৰা, মই যেনেকুৱা সাধনা কৈছোঁ। আৰু মন ইচ্ছা ফল দেৱেগা যে পড়গনিতে কাম। এতিয়া তাতে ধনী ব্যক্তিৰ কাম আছিল। 18 লাখ মানুহক 3 দিনলৈকে ৰজায়ো ৰুটি খুৱাব নোৱাৰিব। যিমানে ডাঙৰ মহাজন নহওক কিয় সেই মহাজনেও কৰিব নোৱাৰিব। আৰু সেই আহাৰ যিবোৰ সতলোকৰ পৰা আহিছে। গতিকে পুণ্যাত্মাসকল, কবিৰ পৰমেশ্বৰ তেওঁ পূৰ্ণ পৰমাত্মা। তেওঁৰ সাধনা কৰিলে, ভক্তি কৰিলে আমাৰ এইবোৰ লাভ হ'ব আৰু তেওঁ স্বয়ং এই লীলা কৰিবলৈ আহে। এতিয়া প্ৰসংগ চলি আছে যে 4খন বেদে এই পৰমাত্মাৰ বিষয়ে সাক্ষী দি আছে যে সেই পৰমেশ্বৰে এনেকুৱা লীলা কৰে আৰু এইবোৰ লীলা কেৱল মাত্ৰ পৰমেশ্বৰ কবিৰ দেৱেই কৰিছে। আন সন্তৰ ইতিহাস চাওক অথবা আন কোনো ভগৱানৰ, যাক আমি ভগৱান বুলি মানো, তেওঁ সতলোকৰ পৰা গতি কৰি আহে, শিশু ৰূপ ধাৰণ কৰে। আৰু যেতিয়া তেওঁ শিশু ৰূপত প্ৰকট হয়, তেওঁৰ পোহ পালনৰ লীলা অৰ্থাৎ কুমাৰী গাইৰ দ্বাৰা সম্পন্ন হয়। সেই পৰমাত্মা কুমাৰী গাইৰ গাখীৰ পান কৰোৱা হয় যেতিয়া তেওঁ এই লীলা কৰিবলৈ আহে। গতিকে সেই পৰমেশ্বৰে 600 বছৰ পূৰ্বে যেতিয়া লীলা কৰিছিল, নৱজাত শিশুৰ ৰূপ ধাৰণ কৰি ইয়ালৈ আহিছিল, লেহেৰ তাৰা পুখুৰীত পদুম ফুলত আহি প্ৰকট হৈছিল। নিৰুনিমা নামক এহাল মুছলমান দম্পতীয়ে তুলি লৈ গৈছিল। তেওঁলোক নিঃসন্তান আছিল। প্ৰভু পৰমেশ্বৰ কবিৰদেৱ 25 দিনৰ হৈ গৈছিল সেই শিশু ৰূপত, কিন্তু তেওঁ একো আহাৰ গ্ৰহণ কৰা নাছিল। গতিকে পালন মাক নিমা বহুত চিন্তিত হ'ল আৰু শেষত তেখেতে সিদ্ধান্ত ল'লে যে যদি ল'ৰাটোৰ মৃত্যু হয় তেন্তে ময়ো লগতে মৰিম। তেতিয়া অন্তৰ্যামী পৰমাত্মাই ভাবিলে যে মইতো নমৰোঁ, কিন্তু এওঁ নিশ্চয় মৰি যাব। তেওঁ একোৱেই খোৱা নাই, 10 দিন হ'ল, 15 দিনৰ পৰা। গতিকে সেই সময়ত পৰমেশ্বৰে লীলা কৰিলে, শিৱক প্ৰেৰণ কৰিলে। শিৱমণ্ডলৰ পৰা, শিৱলোকৰ পৰা আহি এজন সাধুৰ বেশ ধৰি নিমাক সুধিলে, কিয় কান্দি আছাই? নিমাই গোটেই ঘটনা বিৱৰি ক'লে যে আগতে আমাৰ কোনো সন্তান নাছিল আৰু এই নিৰুনিমা হয়তো এতিয়া মুছলমান হৈ পৰিছে, কিন্তু তেওঁলোক এই জনমত হিন্দু আছিল, ব্ৰাহ্মণ আছিল। মুছলমানসকলে জোৰ কৰি এওঁলোকক মুছলমান বনাইছিল। তেওঁলোক মুছলমান হৈছিল ঠিকেই, কিন্তু তেওঁলোকে ভগৱান শিৱৰ, আগতে শিৱৰ বহুত ডাঙৰ উপাসক আছিল। ভগৱান শিৱৰ প্ৰতি আকাংক্ষা এওঁলোকৰ হৃদয়ৰ পৰা যোৱাই নাছিল। যিকোনো বিপদ আহিলে ভগৱান শিৱৰ পৰাই তেওঁলোকে সমাধান বিচাৰিছিল। কান্দি কান্দি ভগৱান শিৱক বহুত স্মৰণ কৰিছিল। তেতিয়া পৰমেশ্বৰ কবিৰদেৱে প্ৰেৰণ কৰিলে, শিৱ তাত গৈ উপস্থিত হ'ল সাধুৰ বেশত। নিমাই পাছত সম্পূৰ্ণ ঘটনা ক'লে যে এনেকুৱা এনেকুৱা মোৰ ভগৱান শিৱই মোক পুত্ৰ দিছে। আমাৰ 60 বছৰ আয়ুস হৈ গ'ল, এতিয়ালৈকে কোনো সন্তান নাই।
মোৰ ভগৱান শিৱই আমাৰ ওপৰত দয়া কৰিছে আৰু এই সন্তান দিছে, পুত্ৰ দিছে। এতিয়া যদি ই মৰে, লগতে ময়ো মৰিম। মোৰ মৰম বহুত বাঢ়ি গৈছে, মোৰ মোহ বাঢ়ি গৈছে, মই জীয়াই থাকিব নোৱাৰোঁ আৰু। এয়াই চূড়ান্ত সিদ্ধান্ত, কাৰণ অন্তৰ্যামীয়ে জানিছিল যে এয়া সঁচাকৈ কিবা ভুল কাম কৰিব। তেতিয়া পৰমাত্মাই সমাধান কৰিলে। পৰমেশ্বৰ কবীৰদেৱক যেতিয়াই শিৱৰ চৰণত থ'ব বিচাৰিলে নিমাই, পৰমাত্মা আকাশত স্থিৰ হৈ গ'ল। মাটিৰ পৰা ৫-৬ ফুট ওপৰত আৰু আঁতৰত, শিৱৰ পৰা ৫ ফুট আঁতৰত, আকাশত দোল খাই আছে বতাহত। তেতিয়া শিৱই এনেকৈ হাত আগবঢ়ালে, কোলাত ল'ব বিচাৰিলে। তেতিয়া তেওঁৰ হাতলৈ আহিল ভগৱান, ২৫ দিনৰ নৱজাত শিশুৰ ৰূপত প্ৰকট পৰমাত্মা। তেতিয়া ২৫ দিনৰ বালকে শিৱক ক'লে যে আপুনি এজনী কুমাৰী গাই আনক আৰু গাইজনীৰ ওপৰত আপোনাৰ আশীৰ্বাদৰ হাত হওক। সেই কুমাৰী গাইজনীয়ে গাখীৰ দিব। এনেকুৱাই হ'ল। তাৰপিছত সেই পৰমাত্মাই সেই গাখীৰ পান কৰিবলৈ ধৰিলে সেই কুমাৰী গাইৰ। ঋগ্বেদ মণ্ডল নম্বৰ ৯, সূক্ত নম্বৰ ১, মন্ত্ৰ নম্বৰ ৯ স্পষ্ট কৰিলে সেই শিশুৰ ৰূপত প্ৰকট পৰমাত্মাৰ প্ৰতিপালনৰ লীলা। অভি অধন্যা ধেনৱা, অধন্যা মানে বিনা ধনাই, অভি মানে পূৰ্ণৰূপেণ, অভি অধন্যা একেবাৰে কুমাৰী, ধেন মানে গাইৰ দ্বাৰা তেওঁৰ লালন পালনৰ লীলা হয়। সেই কুমাৰী গায়ে গাখীৰ দিয়ে আৰু পৰমাত্মাই সেই গাখীৰ পান কৰি লীলাময় শৰীৰত ডাঙৰ হয়। এতিয়া পুণ্যাত্মাসকল, আমি পৰমাত্মাক চিনি পাব লাগিব। এজন ব্যৱসায়ী আছিল, মহৰ ব্যৱসায় কৰে আৰু তেওঁ নিজৰ মহবোৰক ভালদৰে চিনাক্তকৰণ কৰিব পাৰে ইয়াৰ বৈশিষ্ট্য কেনেকুৱা, ইয়াৰ স্বভাৱ কেনেকুৱা আৰু ই কিমান গাখীৰ দিব, ইয়াৰ বিষয়ে সম্পূৰ্ণ অনুসন্ধান কৰাৰ পাছতহে মহ লৈ আনে। আৰু আমি ভগৱানক বিচাৰি ওলাইছোঁ আৰু আমাক কোনোবাই এটা কাঠৰ টুকুৰা দেখুৱাই কৈছে এইজনে ভগৱান, আৰু আমি মূৰত লগাই ল'লোঁ। কোনোবাই ক'লে জগন্নাথৰ কথা, কোনোবাই আকৌ অমৰনাথৰ কথা ক'লে, কোনোবাই ক'লে গুহাত ভগৱান আছে, তাতে ঠেলা হেঁচা খাবলৈ গুচি গ'লোঁ। কোনোবাই ক'লে মথুৰাত গ'লে ভগৱানক পাবা, কাৰণ শ্ৰীকৃষ্ণ তাতে লীলা কৰিছিলে। আমাৰ বুদ্ধি বিবেচনাই কাম কৰা নাছিল। শ্ৰীকৃষ্ণটো মথুৰা এৰি দ্বাৰকাত গুচি গৈছিল। এনেকুৱা দুৰ্যোগত আতংকিত হৈ কেতিয়াবা জৰাসিংহই আহি যুদ্ধ কৰি আছে, কেতিয়াবা শিশুপালে লাখতি লৈ আহি আছে, কেতিয়াবা কাল্যবানে সেনা লৈ আহিছে। কাল্যবান যেতিয়া মৰিল, তেতিয়া সৈন্যসকলে ক'লে যে আমি আকৌ ৰজা নিৰ্বাচন কৰি আহিম, তোমাক চাই লওঁ। তেতিয়া শ্ৰীকৃষ্ণই ভাবিলে ইয়াত থাকিলে প্ৰতিদিনাই যুদ্ধ কৰিব লাগিব, নিত্য যুদ্ধতকৈ এই স্থান ত্যাগ কৰাই ভাল। সেয়েহে ইমান দূৰলৈ গুচি গ'ল, দ্বাৰকাত, জংঘলত, তাতো সমুদ্ৰত গৈ, আৰু মাজত বৰ ডাঙৰ অৰণ্য আছিল, পাহাৰ। এনেকুৱা গুপ্ত স্থানলৈ লৈ গুচি গ'ল তেওঁৰ কুলৰ লোকসকলক, যাদৱ কুলক, আৰু তালৈ গুচি গ'ল। তাত গৈ বসবাস কৰিব ধৰিলে। এতিয়া মথুৰাত ভগৱানৰে কল্যাণ নহ'ল আৰু তুমি তালৈ গৈ কল্যাণ বিচাৰিছা। তেওঁৱে বাস কৰিব নোৱাৰিলে, তেওঁ সেই স্থান এৰি গুচি গ'ল য'ত ইমান দুষ্ট লোক বাস কৰিছিল, ভগৱানক অশান্তি দিছিল। আৰু আমি তাতে ভগৱানক বিচাৰি যাওঁ, চাওঁ আমাৰ বুদ্ধি ক'ত মৰি আছে। গতিকে পুণ্যাত্মাসকল, পৰমেশ্বৰ কবীৰদেৱক আমি চিনাক্ত কৰিব লাগিব। আমি বহুত ডাঙৰ চুক্তি কৰিবলৈ ওলাইছোঁ। এই জীৱনৰ এটা শ্বাসৰ মূল্য, এই জীৱনৰ এক শ্বাসৰ মূল্য পৰমাত্মা কবীৰদেৱে কৈছে, कहता हूं कई जात हूं और कहूं बजा कर ढोल और सांस जो खाली जाते हो 3 लोग का मोल। ইয়াতো অতি কম মূল্যৰ বিষয়ে কৈছে পৰমাত্মাই চিম্পল ৱেৰে, যে মানৱ জীৱনৰ এটা শ্বাসৰ মূল্য ইমান ভেলু, ইমান মূল্যৱান, আনকি ত্ৰিজগতো ইয়াৰ তুলনাৰ নহয়। এতিয়া অনুমান কৰি লোৱা, আৰু আমি কিমান উশাহ অপচয় কৰি আছোঁ, আমাৰ জীৱন অপচয় কৰি গৈ আছোঁ, আমি আমাৰ জীৱনৰ কিমান ক্ষতি কৰি আছোঁ, আমাৰ কিমান হানি হ'ব। গতিকে এই জ্ঞান পৰমাত্মাৰ কৃপাৰে আপোনালোকৰ সৎসংগৰ পৰা হ'ব। আৰু যিসকলক আপোনালোকে সৎসংগ আৰু সন্ত ভাবি য'ত আপোনালোক যায়, সেয়া সৎসংগও নহয়, সিহঁত সন্ত নহয়,
সিহঁত কালৰ দ্বাৰা ভ্ৰমিত সেই সন্তসকলে নিজৰ জীৱনো ব্যৰ্থ কৰি আছে আৰু আপোনালোককো বিভ্ৰান্ত কৰি আছে। গতিকে পুণ্যাত্মাসকল, আমি পোনপ্ৰথমে চুক্তি কৰাৰ আগত ভগৱানক চিনাক্ত কৰিব লাগিব। তেওঁক চিনি পাবলৈ তত্ত্বজ্ঞান শুনিব লাগিব। যেনেকৈ গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 25 পৰা 31লৈকে কোৱা হৈছে যে কোনোবাই এনেকুৱা সাধনা কৰে, কোনোবাই দেৱতাৰ পূজাৰে সন্তুষ্টি লাভ কৰে, আৰু কোনোবাই যোগাভ্যাস কৰে, কোনোবাই আকৌ পান অপান ক্ৰিয়া কৰে, কোনোবাই আকৌ শ্বাস নিশ্বাসৰ ক্ৰিয়াৰ প্ৰতি মনোনিৱেশ কৰে, কোনো আকৌ অহিংসাবাদী অৰ্থাৎ ঘোৰ ব্ৰত পালন কৰে, মুখত কাপোৰ বান্ধি খালী ভৰিৰে ঘূৰি ফুৰে, কোনোবাই স্বাধ্যায় কৰে, কোনোবাই কেৱল যোগাভ্যাসেই কৰে। এই সকলো ক্ৰিয়া পালন কৰি নিজৰ এইবোৰ ক্ৰিয়াক তেওঁলোকে পাপ নাশক বুলি জানে। তেওঁলোকে ভাবে মই যিবোৰ ক্ৰিয়া কৰি আছোঁ এয়া সঠিক, পাপ নাশক, পাপ বিনাশ হ'লে মুক্তি হ'ব। কাৰণ আমি পাপ ৰহিত হৈ ভগৱানক সেই পাক পবিত্ৰ পৰমাত্মাৰ সৈতে আমি নিষ্পাপ হৈ লগ কৰিব পাৰোঁ, পাক হৈ। গতিকে ইয়াৰ বাবে আমি সকলোৱে এয়া ভাবোঁ যে আমি যিবোৰ সাধনা কৰি আছোঁ এয়া সঠিক আৰু এয়া পাপ নাশক অৰ্থাৎ মুক্তিদায়ক। আকৌ কৈছে 4ৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত যে এতিয়া আপোনাক এই যিবোৰ ক্ৰিয়াৰ বিষয়ে ধাৰ্মিক যজ্ঞ অনুষ্ঠানৰ বিষয়ে তথ্য দিছোঁ, এই প্ৰকাৰৰ আৰু যথাৰ্থ ৰূপত যিসমূহ ধাৰ্মিক অনুষ্ঠান আছে সেয়া সচিদানন্দ ঘনব্ৰহ্মৰ বাণীত লিখা আছে, আৰু সেইবোৰৰ বিষয়ে তুমি জানি লোৱা, সেই কৰ্ম জানি লোৱা, অৰ্থাৎ সেইবোৰ তুমি কৰিব লাগিব। কোৱা হৈছে এইবোৰ কথা কোৱা শুনাৰ নহয়, কৰি দেখুৱাৰ। ইয়াৰ তাৎপৰ্য এয়াই, আৰু তেতিয়াহে তুমি সকলো কৰ্মৰ পৰা মুক্ত হৈ যাবা। আকৌ 4ৰ্থ অধ্যায়ৰ 33 নম্বৰ শ্লোকত কোৱা হৈছে যে এই দ্ৰব্যময় যজ্ঞৰ পৰা, দ্ৰব্যময় যজ্ঞতকৈ জ্ঞান যজ্ঞ শ্ৰেষ্ঠ, আৰু সমূহ যাৱন মাত্ৰ কৰ্ম অৰ্থাৎ তোমাৰ সকলো কৰ্ম এই জ্ঞান যজ্ঞৰে সমাপ্ত হৈ যাব। ইয়াৰ ভাৱাৰ্থ কি যে তুমি চকু মুদি অনুমানেৰে ক'ৰবাত কাৰোবাক কিবা দান কৰা, কোনোবাই ক'ৰবাত ধৰ্মশালা নিৰ্মাণ কৰে, কোনোবাই পানী বিতৰণ কৰিলে, কোনোবাই আকৌ মন্দিৰ নিৰ্মাণ কৰি দিলে, ক'ৰবাত ধৰ্মভোজ আয়োজন কৰে, ক'ৰবাত কম্বল বিতৰণ কৰে। কোৱা হৈছে এই যিবোৰ চকু মুদি তুমি এই ধৰণৰ দ্ৰব্যময় মানে আপোনালোকে যি ধৰণে ধনেৰে অনুষ্ঠান কৰি আছে, ইয়াতকৈ জ্ঞান যজ্ঞ শ্ৰেষ্ঠ। কোন প্ৰথমে তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ এই জ্ঞান শুনা। 4ৰ্থ অধ্যায়ৰ 36 নম্বৰ শ্লোকত যি সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত 4ৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত কোৱা হৈছে, সেই জ্ঞান বুজি লোৱা, চকু মুদি দান ধৰ্ম টকা দিলে একো লাভ নহ'ব, কুপাত্ৰক দিয়া দান ধৰ্ম ব্যৰ্থ হয়। গতিকে কোৱা হৈছে যে সেই অৰ্থাৎ দ্ৰব্যময় যজ্ঞৰে ধনেৰে ধন ব্যয় কৰি তুমি যিবোৰ ধাৰ্মিক অনুষ্ঠান কৰা, সেই চকু বন্ধ কৰি কৰা যজ্ঞতকৈ জ্ঞান যজ্ঞ শ্ৰেষ্ঠ। সেই তত্ত্বজ্ঞান শুনি লোৱা, আৰু সেই তত্ত্বজ্ঞানেৰে তোমাৰ মনৰ গোটেই ভ্ৰম ভ্ৰান্তি নাইকিয়া হৈ যাব। যি তুমি নিজৰ মনৰ মতে যিবোৰ কাম কৰি আছা এয়া এনেকৈ নকৰিবা। সেই তত্ত্বজ্ঞানক 4ৰ্থ অধ্যায়ৰ 36 নম্বৰ শ্লোকত কোৱা হৈছে, গীতা 4ৰ্থ অধ্যায়ৰ 36 নম্বৰ শ্লোকত। সেই তত্ত্বজ্ঞান যি সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত আছে, সেয়া কবিৰ বাণীত আছে। ইয়াৰ বিষয়ে তত্ত্বদৰ্শী সন্তৰ ওচৰত গৈ বুজা। তেওঁক দণ্ডৱত প্ৰণাম কৰিলে, তেওঁক মৰমেৰে সেৱা কৰিলে, শ্ৰদ্ধাৰে বিনম্ৰ ভাৱেৰে প্ৰশ্ন কৰিলে, সেই তত্ত্বদৰ্শী সন্তই তোমাক সেই সচিদানন্দ ঘন ব্ৰহ্ম, সেই পৰমাত্মাৰ বিষয়ে তথ্য দিব, তত্ত্বজ্ঞান শুনাব। গতিকে পুণ্যাত্মাসকল এনেকৈ পৰমেশ্বৰে লীলা কৰে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। নমস্কাৰ। কি নাম আপোনাৰ? মোৰ নাম মীৰাবাই দাসী।
মীৰা আপুনি ক'ৰ পৰা আহিছে? মই গাঁও জামপালি পৰমানপুৰ জিলা সম্বলপুৰ উৰিষ্যাৰ বাসিন্দা। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই 29 ডিচেম্বৰ 2013ত নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? মই সকলো হিন্দু দেৱী দেৱতাৰ পূজা কৰিছিলোঁ। আমাৰ তাত উৰিষ্যাত 12 মাহত 13 প্ৰকাৰৰ উৎসৱ পালন কৰা হয়, সকলোকে আমি মানিছিলোঁ আৰু প্ৰসিদ্ধ জগন্নাথ মন্দিৰলৈও গৈছিলোঁ, তেওঁৰ ভক্তি কৰিছিলোঁ। আৰু আমাৰ তাত সম্বলপুৰত মা চামৰেশ্বৰীৰ পূজা হয়, সেয়াও আমি কৰিছিলোঁ। মা লক্ষ্মীৰ পূজা কৰিছিলোঁ আৰু সকলো দেৱী দেৱতাক আমি মানিছিলোঁ। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ কাৰণ কি? সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানক মই বুজিলোঁ আৰু বাকী ধৰ্মগুৰুতকৈ তেওঁক পৃথক যেন লাগিল। তেওঁ সকলো শাস্ত্ৰৰ অনুসৰি ভক্তি দিয়ে, সকলো প্ৰমাণ সহিতে কয়। তেওঁ গূঢ় ৰহস্যৰ আৰু গীতাৰ জ্ঞানৰ কথাও কয়, যাৰ বাবে মই বহুত প্ৰভাৱিত হ'লোঁ আৰু তেওঁৰ পৰা মই নাম দীক্ষা ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মই বহুত প্ৰকাৰৰ লাভ পালোঁ। আমাৰ আগতে আৰ্থিক স্থিতি বহুত বেয়া আছিলে। মোৰ দেউতা এজন কৃষক আৰু সেইবাবে আমাৰ আৰ্থিক স্থিতি বহুত দুৰ্বল আছিলে। গতিকে আমাৰ আৰ্থিক স্থিতি ভাললৈ আহিল। এডুকেশ্যনৰ ফালেৰেও মই বহুত লাভ পালোঁ। পৰমাত্মাৰ আশীৰ্বাদত মই BEd গভৰ্ণমেণ্ট উৰিষ্যাত ছিট পালোঁ আৰু PG এণ্ট্ৰেঞ্চত গংগাধৰ ইউনিভাৰ্চিটিটো মই প্ৰথম ৰেংকতে ছিট পালোঁ আৰু বহুত কিবা কিবি লাভ পালোঁ। মোৰ দেউতাই এবাৰ শস্য সিঁচি থকাৰ সময়ত তেওঁ খেতিত বিষাক্ত যি কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিছিলে, সেই সময়ত নাকৰ জৰিয়তে তেওঁৰ শৰীৰত প্ৰৱেশ কৰিছিলে আৰু গোটেই শৰীৰত বিষ বিয়পি গৈছিল আৰু আমি বুৰ্লা হস্পিটেলত আমি এডমিট কৰালোঁ আৰু তেওঁৰ স্বাস্থ্য বেয়াৰ ফালে গৈ আছিল। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তেওঁ একেবাৰে সুস্থ হৈ গ'ল। শস্য সিঁচি থকাৰ সময়ত এজন ল'ৰা সেইটো বছৰতে মৰি গৈছিলে আৰু বহুত বেয়া অৱস্থা হৈ গৈছিল। 94% গোটেই শৰীৰত বিষ বিয়পি গৈছিলে। তেওঁৰ বচাৰ আশা বহুত কম আছিলে, কিন্তু পৰমাত্মাৰ দয়াত মোৰ দেউতা লাহে লাহে তেওঁ সুস্থ হৈ উঠিল আৰু বৰ্তমান একেবাৰে সুস্থ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মোৰ দেউতাই বহুত মদো খাইছিলে, মাছ মাংস বহুত বেছিকৈ খাইছিল। কিন্তু পৰমাত্মাৰ দয়াত আমি এই সকলোবোৰ যি বেয়া অভ্যাস আছিল সেই সকলোবোৰ এৰিলোঁ। মীৰা, আপোনাৰ কোৱালিফিকেশ্যন কি? বৰ্তমান মই BEd ছেকেণ্ড ইয়েৰত আছোঁ আৰু পঢ়ি আছোঁ। মীৰা, আপুনি এগৰাকী এডুকেটেড পাৰ্চন আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কোৱা হয় যে তেওঁৰ লগত মানুহবোৰ অন্ধশ্ৰদ্ধাৰ সৈতে জড়িত, এনেকুৱা নেকি? আমাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যসকলে কোনো ধৰণৰ অন্ধ শ্ৰদ্ধা ভক্তি নকৰে, শাস্ত্ৰ অনুকূল ভক্তি কৰে, যি পৰমাত্মাই টিভিৰ মাধ্যমেৰে সকলোবোৰ প্ৰমাণ সহিতে খুলি খুলি দেখুৱাই কয়। আমাৰ সকলো ধৰ্মৰ যিবোৰ পবিত্ৰ গ্ৰন্থ আছে, সকলো গীতা, বেদ, কোৰাণ, 6খন শাস্ত্ৰ, 18খন পুৰাণ, সেইবোৰৰ আধাৰতে আমাক জ্ঞান দিয়ে। তেওঁ কোনো জ্ঞান নিজে মনে সাজি নিদিয়ে, তেওঁ শাস্ত্ৰ অনুকূলেহে ভক্তি কয়। গতিকে শ্ৰদ্ধালুসকল, বৰ্তমান শিক্ষাৰ অৰ্থ কেৱল উপাৰ্জন কৰাই নহয়, শিক্ষাৰে আমি পৰমাত্মাক বিচাৰি পাব পাৰোঁ। গতিকে সেই ভক্তিয়ে আমি সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা কৰোঁ। মীৰা, আপুনি উৰিষ্যা ৰাজ্যৰ পৰা আহিছে, গতিকে যিসকলে উৰিষ্যা ৰাজ্যৰ পৰা আপোনাক টিভিত চাই আছে, আপুনি কি ক'ব বিচাৰিব? সকলোৱে পৰমাত্মাৰ শৰণলৈ আহক। যিমানবোৰ মোৰ ভাই ভনী আছে সকলোকে মই হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, গোটেই পৃথিৱী সংসাৰৰে পৰমাত্মা কবিৰ চাহেবৰ ৰূপত সন্ত ৰামপালদেৱ মহাৰাজ আহিছে। তেওঁৰ জ্ঞানক বুজি পঢ়ক আৰু তেওঁৰ সৎসংগ চাওক আৰু তেওঁৰ পৰা নাম দীক্ষা লৈ তেওঁৰ দ্বাৰা আপুনি নিজৰ কল্যাণ কৰোৱাওক। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা এনেকৈ নাম দীক্ষা ল'ব পাৰি। সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ বহুতো টিভি চেনেলত আহে আৰু তলত তেওঁৰ আশ্ৰমৰ কণ্টেক্ট নম্বৰ দিয়ে। গতিকে তাৰ পৰা নম্বৰ লৈ আপোনাৰ ওচৰৰ নামদান কেন্দ্ৰৰ বিষয়ে জানক আৰু যোগাযোগ কৰি আপুনি নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।